নাজিৰাৰ ফটোকাৰ ফেনত পৰিণত জলজীৱন আঁচনি। জলজীৱন আঁচনিৰ আধৰুৱা কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত মহিলা কংগ্ৰেছৰ উত্তল প্ৰতিবাদ। ঠিকাদাৰ প্ৰাপ্যধন মুকলি কৰি দিয়াৰ দাবী। মহিলা যুৱ কংগ্ৰেছৰ সমদল ধৰ্ণাৰে উত্তাল প্ৰতিবাদ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা উপসংমণ্ডল কাৰ্যালয় ঘেৰাও প্ৰতিবাদী কংগ্ৰেছ কৰ্মীৰ। ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা জলজীৱন আঁচনি সম্প্ৰতি দেশ তথা অসমৰ প্ৰান্তে প্ৰান্তে ফটোকাৰ ফেনত পৰিণত হৈছে। দেশৰ ৰাজভঁৰালৰ কোটি কোটি টকা ব্যয় কৰি ৰূপায়ণ কৰা এই জলজীৱন আঁচনি মাহ মাহ ধৰি সম্পূৰ্ণ কৰিব পৰা নাই। তাৰোপৰি আঁচনিৰ কাম কৰা সংশ্লিষ্ট ঠিকাদাৰসকলেও প্ৰাপ্য ধন আদায় পোৱা নাই। জনগণৰ ধন ব্যয় কৰি ৰূপায়ণ কৰা জলজীৱন আঁচনিৰ আধৰুৱা কাম সম্পন্ন কৰা, ঠিকাদাৰসকলৰ প্ৰাপ্য ধন মোকলাই দিয়া, জলজীৱন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী, সম্পূৰ্ণ বিফলতা আদিকে ধৰি বিভিন্ন দাবী কাৰ্যকৰী কৰাৰ দাবী জনাই আজি নাজিৰা ব্লক মহিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত শ শ মহিলা যুৱ কংগ্ৰেছ কৰ্মীয়ে নাজিৰা নগৰৰ মাজেৰে সমদল বাহিৰ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা উপসংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি চৰকাৰ বিৰোধী ধৰ্ণাৰে উত্তল প্ৰতিবাদ সাব্যস্ত কৰে। নাজিৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট। চাওক, অতি দুৰ্ভাগ্যজনক কথা যে জলজীৱন মিছন আঁচনিৰ যি দুৰ্নীতি, কাৰ্যকৰণী ক্ষেত্ৰত যি বিফলতা, যি দুৰ্নীতি, সেয়া আজি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসম আজি দ্বিতীয় স্থানত হৈছে। তো গতিকে জলজীৱন মিছন আঁচনিৰ যি দুৰ্নীতি হৈ আছে, ঠিকাদাৰসকলে আজি পৰ্যন্ত যি তেওঁলোকৰ প্ৰাপ্য পোৱা নাই, আৰু জলজীৱন মিছনৰ আণ্ডাৰত যিমানবিলাক কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই, প্ৰায়বিলাক কাম আধৰুৱা হৈ আছে। তো গতিকে আজি আমি নাজিৰা মহিলা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু নাজিৰা ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আমি ইয়াৰ পৰা আমি অসম চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগক সকীয়াই দিব বিচাৰিছোঁ যে জলজীৱন মিছন আঁচনিৰ অধীনত যি দুৰ্নীতি হৈ আছে, এই দুৰ্নীতিৰ সঠিক তদন্ত হ'ব লাগে। আৰু অনতিপলমে ঠিকাদাৰসকলে যি প্ৰাপ্য পোৱা নাই, আমি গম পাইছোঁ যে জলজীৱন মিছনৰ আঁচনিৰ যিসকল ঠিকাদাৰ আছে, এই ঠিকাদাৰসকলে তেখেতলোকৰ প্ৰাপ্য নোপোৱাৰ কাৰণে তেখেতসকলৰ যথেষ্ট অসুবিধা হৈছে। বহু ঠিকাদাৰে আত্মহত্যাৰ দৰে পথ বাছি লোৱাৰ তেওঁলোকে হুংকাৰ দিছে। গতিকে সেই পৰ্যায়লৈ জলজীৱন মিছনৰ আঁচনি দুৰ্নীতিত গৈছে। তো গতিকে আমি ইয়াৰ পৰাই দাবী জনাইছোঁ অসম চৰকাৰক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিজনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ, তেখেতে অনবৰতে কৈ থাকে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যে মানুহে খোৱা পানী পাইছে, বিশুদ্ধ খোৱা পানী পাইছে। কিন্তু আমি দেখিবলৈ পাইছোঁ ক'ৰবাত যদি পাইপ আছে পানী নাই, ক'ৰবাত যদি পাইপ আছে পানী আছে, ঠিকাদাৰৰ প্ৰাপ্য পোৱা নাই। গতিকে ইমান এটা বিসংগতিপূৰ্ণ, ইমান এটা বিফলতাৰ চূড়ান্ত পৰ্যায় পাইছেগৈ আজি অসম ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় স্থানত উপনীত হৈছে। গতিকে আমি সকীয়াই দিছোঁ যে অনতিপলমে যি জলজীৱন মিছন আঁচনিৰ অধীনত যি ব্যাপক দুৰ্নীতি হৈ আছে, এই দুৰ্নীতি তদন্ত হ'ব লাগে আৰু CBIক তদন্ত কৰিবলৈ দিব লাগে। লগতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি অসমত গৰু চোৰ দেখি আছোঁ আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ পানী চোৰ। তো গতিকে ভাবক যে অসমত কোনটো পৰ্যায়ত দুৰ্নীতি হৈ আছে। আৰু আমি সকলোৱে জানো অসম স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শেষৰ ফালৰ পৰা আমি দ্বিতীয়ত আছোঁ। আৰু শেহতীয়াকৈ আমি যে জলজীৱন মিছনৰ আঁচনিৰ অধীনৰ যি ব্যাপক দুৰ্নীতি, সেই দুৰ্নীতিও আজি দ্বিতীয় স্থানত উপনীত হৈছে। গতিকে অনতিপলমে অসমৰ এই জলজীৱন মিছন আঁচনিৰ অধীনত যি দুৰ্নীতি হৈ আছে, এয়া তদন্ত হ'ব লাগে আৰু ঠিকাদাৰসকলৰ যি প্ৰাপ্য, এই প্ৰাপ্য মোকলাই দিব লাগে। আমাৰ ৰিপৰ্টাৰ লাইভ।